ৰঙিয়ালৈ বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ ৰঙিয়া সমজিলাৰ অন্তৰ্গত নিজ বৰিকুট গাঁৱৰ তুম্ভুৰাম কলিতা নামৰ এজন লোক নিজ ঘৰৰ পৰা চৰকাৰী ঘৰ সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যে ৰঙিয়ালৈ আহি হঠাৎ সন্ধানহীন হয় লোকজন। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও লোকজনৰ এতিয়ালৈ কোনো ধৰণৰ সুংসূত্ৰ লাভ কৰিব নোৱাৰি অৱশেষত উপস্থিত হয় ৰঙিয়া আৰক্ষী থানাত। বৰ্তমান পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এইফালে কোনোবাই যদি লোকজনৰ কোনো ধৰণৰ সম্ভেদ লাভ কৰে তেন্তে 9101181573 নতুবা 7086981440 নম্বৰত যোগাযোগ কৰিবলৈ কাঠৰ আহ্বান জনাইছে নিৰুদ্দেশ তুম্ভুৰাম কলিতাৰ পৰিয়ালে। কালি ৰাতি মই 11টামান বজাত মোক পেহী ফোন কৰিলে। মোৰ পেহী হয়, পেহীৰ হাজবেণ্ড তুম্ভু কলিতা, মোৰ পেহা। তেখেত আপোনাৰ ৰাতিপুৱা 10-11মান বজাত ঘৰৰ পৰা ওলাই আহিছিলে ৰঙিয়াত বজাৰ কৰাৰ অৰ্থে। আপোনাৰ দৰ্জা খিৰিকী নতুন ঘৰ এটা বনাই আছে, তাই দৰ্জা খিৰিকী লোৱাৰ কাৰণে ওলাই আহিছিলে। কিন্তু তাৰপিছত এনেকৈ 2টা, 3টা, 4টা বাজি গ'ল। সিহঁতে ভাবি আছে গধূলি হ'লেও আহি পাব। তাৰপিছত যেতিয়া ৰাতি 10টা-11টালৈকে আহি পোৱা নাই, গোটেই বঙহী বন্ধুবৰ্গ চবকে ফোন কৰিলে। ফোন কৰি মানে কোনো ধৰণৰ সুমূত্ৰ পোৱা নাই। নাপাই কিনে আমাক ক'ত দে আকৌ পেহী সৰু ছোৱালীটোৰ লগত ঘৰত অকলে আছে, পথাৰৰ ফালে ঘৰ। ৰাতি দাদা, মই আকৌ আমাৰ এই মাজু পেহীজনী ডাঙৰ দাদাজনক লৈ আমি ৰাতি আহিলোঁ। ৰাতি গোটেই তাতে আছোঁ, টোপনি নাই। তাৰপিছত ৰাতিপুৱাও দেখিলে একো খবৰ নাই। তেনেকৈ আমি ৰাতিপুৱা 11মান বজাত ডিমু থানাত গ'লোঁ। ডিমু থানা যিহেতু তেখেতসকলৰ এৰিয়াত পৰে, ডিমু থানাই কেছটো গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে। আৰু ডিমু নগৰ পুলিচৰ ওপৰত বহুতখিনি আমাৰ ভৰসা আছে যে অতি শীঘ্ৰে মানুহজনক মানে সশৰীৰে উদ্ধাৰ কৰি আমাক যাতে এটা সান্ত্বনা দিব পাৰে। মানুহঘৰ বহুত দুখত আছে, একদম দুৰ্বল শ্ৰেণীৰ মানুহ, হাজিৰা কৰি খায় তেখেতে। আৰু তেখেতেও যদি এনেকৈ কিবা নিজাকৈ যদি কিবা দুখত আছে সেইবিলাক আঁতৰি ধুনীয়াকৈ আমাক মানে কি পুলিচৰ মতে আগবাঢ়ি ওলাই আহিলে ভাল লাগিব। আৰু ঘৰত মানুহজন আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যিবিলাক ব্যক্তিয়ে তেখেতক দেখায় বা গম পায় যে ক'ৰবাত আছে, আমাকো যাতে সহায় কৰে, পুলিচকো যাতে সহায় কৰে, মানুহজনক আমাক অতি শীঘ্ৰে ঘূৰাই লাগে। দিনৰ 11টা বজাত আমাৰ দেউতা আৰু মোৰ দেউতাই ঘৰৰ পৰা ওলাই আহিছিল ৰঙিয়াত। ঘৰ এটা বনাই আছে, চৰকাৰী ঘৰ এটা পাইছিল, তাৰে দৰ্জা খিৰিকী নিয়াৰ কাৰণে। সেই সময়ৰ পৰাই এই পৰ্যন্ত মানুহজনৰ কোনো খবৰে নাই, নিৰুদ্দেশ হৈ আছে। ডিমু থানাত জনাইছোঁ আমি কথাখিনি, কিন্তু একো খবৰ পোৱা নাই। গতিকে আমাৰ যিখিনি আলহী কিবা আছিল গোটেইখিনিকে খবৰ ল'লোঁ, বন্ধুবৰ্গকো, ক'তো একো খবৰে পোৱা নাই। এতিয়া আমি ৰঙিয়া থানাতো আহিছোঁ, তাতেও জনাইছোঁ, কিন্তু ক'তো একো খবৰে পোৱা নাই। কোনোবাই যদি দেখা পাই নাম্বাৰ দিয়াই আছে স্ক্ৰীণত, সেই নাম্বাৰত ফোন কৰি দিলেই হ'ল আৰু দেউতাক।